কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত পথৰ দুৰৱস্থা। বিদ্যালয়লৈ যাব নোৱাৰে শ শ ছাত্ৰ-ছাত্ৰী। বছৰ বছৰ ধৰি অৱহেলিত হোৱাৰ অভিযোগ। তুলসী বিলৰ পৰা ভুমুকা হৈ ৰূপসী বিমানবন্দৰলৈ গোসাইগাঁৱলৈ যোৱা পথটোৱে জ্বলা-কলা খুৱাইছে হাজাৰ হাজাৰ ৰাইজক। উল্লেখ্য যে পথটোৰ দুৰৱস্থাৰ বাবে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসালয়ৰ এম্বুলেন্স এখনো অহা যোৱাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এই পথটোত। চৰকাৰী কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছিল যদিও প্ৰথমতে আশ্বাস দি পিছত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অচিৰেই পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী জনাইছে চৰকাৰক। অন্যথা পৰৱৰ্তী সময়ত ভোট বৰ্জন কৰিব বুলি জনাইছে ৰাইজে। মই ২-৪বাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি BTC চৰকাৰ তথা অসম চৰকাৰক দাবী জনাইছোঁ, যিহেতু আমাৰ এইখন ৰাস্তাৰ ইমান আৱশ্যকীয়, ইমান প্ৰয়োজনীয়তা আছে। এইখন ৰাস্তা দি আমাৰ তুলসীবিল এৰিয়াত যিমানখিনি স্কুল কলেজ আছে, আপোনাৰ হস্পিটেল আছে, এই ছাত্ৰ ছাত্ৰীবিলাকৰ আজি যাব ইয়াতে আমাৰ শংকৰাজান জাতীয় বিদ্যালয় এখন স্কুল আছে, তুলসীবিল হাই ছেকেণ্ডেৰী স্কুল এইফালে আছে। এই ৰাস্তাখন দি যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হয়, কিয়নো আজিকালি আপোনালোকে জানে যিহেতু আমাৰ ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক, আৰু একেতে যি ড্ৰেছ পৰিধান কৰি আহে এই ৰাস্তা দি যেতিয়া স্কুলত যায় তেতিয়া একেতে ড্ৰেছৰ যি সদৃশ যি আকাৰ আকৃতি হৈ যায়, মানে জাবৰ জোঁথৰ পেলোৱা যিখিনি ঠাই সেইখিনি ঠাইত দি একেতে স্কুল আহিল বুলি আমাৰ অনুভৱ হয়। গতিকে আমি বাৰম্বাৰ দাবী জনোৱাৰ সত্ত্বেও BTC চৰকাৰ কোনো পদক্ষেপ লোৱা নাই। আপোনালোকে জানে আজি যি মাজমজিয়াত তুলসীবিল মাজমজিয়াত যিখন ৰাস্তা, এই ৰাস্তাখন আপোনালোকে জানে কচুগাঁও সমষ্টি, ফকিৰগ্ৰাম সমষ্টি, আপোনাৰ গুমা সমষ্টি, এই তিনিটা সমষ্টিৰ মাজমজিয়াত এইখন ৰাস্তা। কিন্তু আজিৰ দিনলৈকে না কচুগাঁও সমষ্টিৰ সন্মানীয় EM ছাৰ, লগতে আমাৰ এই অঞ্চলত যিমানখিনি UPৰ নেতৃত্ববৃন্দ আছে, লগতে ফকিৰগ্ৰাম সমষ্টিৰ যিহেতু অৰূপ কুমাৰ দেৱ এখেতো EM ছাৰ, এখেতৰ নেতৃবৃন্দ ইয়াত আছে। আমাৰ গুমা সমষ্টিৰ আপোনাৰ লাঞ্চাৰ, ফুল নামটো মই নাজানো, লাঞ্চাৰ ডাঙৰীয়া MCLA হয়, এখেতৰো যিহেতু নেতৃবৃন্দ আছে। কিন্তু কোনো নেতৃবৃন্দৰ দ্বাৰা আমাৰ এই অঞ্চলৰ এই ৰাস্তাখনৰ যি কাম, মেৰামতিৰ কাম হওক বা ৰাস্তাখনত যি কাম কৰি দিব লাগে ৰাইজৰ স্বাৰ্থত আজিলৈকে দেখা নাই। আপোনালোকে কৈছে এক বছৰ নহয়, আজি প্ৰায় 5 বছৰ ধৰি ৰাস্তাখন এনেকুৱা বেয়া এটা পৰিৱেশত পৰিগণিত হৈছে, যি পৰিৱেশ আজিৰ দিনত এই ৰাস্তা দি কোনোবাই যদি যায় ঘৰত গৈ গা ধুব লাগে। সাপতগ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে, আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল, আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।